Hello everyone, আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহাগ এটি মাত্ৰ ঋতু নহয়, ই হৈছে আমাৰ প্ৰতিজন অসমৰ অসমীয়াৰ এক আবেগ। এইবিলি বহাগৰ কিছু বিচাৰকৰ আসনৰ পৰা স্মৃতি সাঁচি ৰখা ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়াইছো। এইবাৰ যেহেতু বহাগৰ বিহুৰ মোৰ নৃত্যানুষ্ঠানসমূহৰ বিচাৰকৰ আসনৰ ভিডিঅ'সমূহ মই আপোনালোকক দেখুৱাব পৰা নাই আৰু সাঁচি ৰাখিবলৈ কাৰণে এনেকৈ ভাবিলোঁ এটা ভ্লগ আকাৰে আজি পলমকৈ হ'লেও এনেকৈ এটা ভিডিঅ' বনালোঁ। এয়া একেবাৰে ৰাতিপুৱাই গ'ল সেইখন মঞ্চত, তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আহি পেলাই মৰ্ণিং এয়া মাংস আৰু ভাত খাবলৈ লৈছোঁ দেই। আৰু বিশেষ এটা কাৰণত আচলতে ভণ্টি বাৰ্থডে আছিলে সেইদিনাখন আৰু মই তেনেকৈয়ে থৈ গ'লোঁ, তাইয়ে বনাইছে আৰু ৰাতিপুৱা সেইকাৰণে এয়া খাই কৰি মই শুলো। আৰু যিখিনি ভিডিঅ' আছে সেয়া আপোনালোকে এইটো ভ্লগতে দেখিব। যিমান পাৰোঁ আৰু কিছুমান ভিডিঅ' আৰু ফটো মই হেৰুৱাই পেলাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ সম্পূৰ্ণ ভ্লগটো চাই ভাল পাব। ধুনীয়াকৈ গামোচাৰ ছেট পিন্ধি লৈছোঁ এটা আৰু এইফালে এযোৰ সাজ পৰিধান কৰি লৈছোঁ। গৈ আছে মা দেই, এয়া মা গৈ আছে আৰু মাক মানে চবেই ফোন কৰি মাক কথাহে সুধিছে মোক, তো ভালো লাগে তেনেকুৱা এখন কমিটি পালেও। তো বলক যেতিয়া ৰঙালী বিহুৰ ওলগ যাচিছো আৰু আমাৰ বিহুৱানেৰে আমি সকলোৱে জ্ঞাত যে আমাৰ যি পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত যুদ্ধ হৈ আছে, তাৰ কাৰণে আজি অন্তিমটো দিন আমাৰ বিহু অনুষ্ঠানটি। আৰু আজি এই অনুষ্ঠানত যিহেতু আগতীয়াকৈ মোক মতা হৈছে, সেয়েহে আমি সকলোৱে বাধ্য আজি আমি অনুষ্ঠানভাগ আগবঢ়াইছোঁ সেই বীৰ জোৱানসকলৰ কাৰণেও, আৰু আমি দেশৰ শান্তি বিচাৰোঁ। লগতে আজি অনুষ্ঠানভাগলৈ মোক এনেকৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে নৱজীৱন সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত কৰা এই একক আধুনিক নৃত্যৰ বিচাৰক ৰূপে সকলো কমিটিৰ সদস্যা আৰু সমূহ ৰাইজক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অনুষ্ঠানভাগ খুব ধুনীয়াকৈ আগুৱাই লৈ যাব পাৰোঁ আৰু ইয়ালৈ অহা প্ৰতিজন প্ৰতিযোগীলৈ মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। এখন সফল বিহু অনুষ্ঠানৰ সমাপ্তিত জড়িত হৈ থাকে প্ৰত্যেকজন কৰ্মৰত সদস্যাৰ আৰু ৰাইজৰ বহুত কষ্ট, আৰু তেওঁলোকে যে মোক তেওঁলোকৰ নৃত্য প্ৰতিযোগিতাখনিৰ বিচাৰকৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰিছে যে নিয়াৰিকৈ সফলতাৰে খুব ধুনীয়াকৈ ফলাফলসমূহ ঘোষণা কৰিব পাৰিম বুলি তেওঁলোকৰ এই বিশ্বাসত মোক মাতাৰ বাবে মই বহুত ধন্যবাদ জনাইছোঁ প্ৰত্যেকজন কমিটিৰ প্ৰত্যেকজন ব্যক্তিলৈকে। আৰু এয়া মা আৰু জেঠাই দেখিছেনে উৰে ৰাতি মোৰ লগতে এনেকৈ বিহু নৃত্য আধুনিক নৃত্যসমূহ চালে আৰু খুব ভাল পায় মোৰ মায়েও এনেকৈ চায়। লগতে কিন্তু জেঠাই এইখন বিহুলৈ গ'লে সদায় থাকেই মাৰ লগত। আৰু এইফালে নৃত্য প্ৰতিযোগীয়ে যেনেকৈ বিহু নাচিবলৈ বা আধুনিক নৃত্য পৰিৱেশন কৰিবলৈ তিতিয়ে আহি আছে, তথাপিও কিন্তু প্ৰতিযোগী নকমিল আৰু এয়া ৰাতিপুৱাই গ'ল প্ৰতিযোগিতাৰ ফলাফলত। আৰু ময়ো এনেকৈ ঘৰ মোৱা হ'লেও বৰষুণত তিতিয়ে। আৰু এইফালে আন এক বিহুৰ অনুষ্ঠান আপোনালোকক মই আকৌ দেখাইছোঁ, চাওকচোন। এয়া হৈছে আমাৰ স্থানীয় মৰিকলং বৰঘাটৰ শিল্পীসকল। মোৰ পৰিচালনাৰে মূলা গাভৰু নৃত্যটি তেওঁলোকে পৰিৱেশন কৰিছিলে। এয়া সংগীতানুষ্ঠান আছিল নীলফনিতা বাৰ আৰু হুঁচৰি হৈ আছে।
যিমান পাৰো আপোনালোকৰ আগত মই মোৰ সৰু সৰুকৈ ভিডিঅ'সমূহ আৰু ফটোসমূহ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ বহুতকেইটা যিহেতু মই বিচাৰিও পোৱা নাইকিয়া আৰু পলমকৈ দিয়াৰ বাবে মই দুখিত তথাপিতো স্মৃতিস্বৰূপে ময়ো সাঁচি ৰাখিলোঁ আশা কৰোঁ আপোনালোকে মোৰ ভ্লগটো চাই ভাল পালে যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফেচবুকত পেজটি ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই